guys, good morning and welcome back to my YouTube channel. আৰু মই উঠি গলে আহি গলো আপোনাক জনাইছো প্ৰণাম আৰু বৰ্তমান গাইস আমি কোট যাম নিজে নাজনো মানে উলে আছো দে আৰু এই বিশ্বক কবাত গেলি লগ লগ আহিছে মানে কোন দিনা 10টা 11টা উঠে আজি 8:30 তে উঠি আৰু একবাৰ সাসু লুকটো কি 8:30 ৰাতি ঘুমাই নাই গম পাছে এই ৰাতি ঘুমাইছে এই বাকি ও বিশ্ব কি ষ্টাইল কৰি আছে চলি ঘড়ি চশমা মাৰি বৰ্তমান আমি আহি পালো ভিক্টৰ দা তোৰ খৰ বাকি এটো হৈছে ভিক্টৰ দা তোৰ খৰ বাকি বিশ্ব কি কবি আজি মানটো আছে ভয় লাগে টিকলি এক কৈ দিম ৰ তো গাইস আমি একদিন আসলো তো ফিৰি গেছলো আজি মানটো আছে অলপমান ভয় লাগি আছে নাৰ্ভাস ফিল হৈছে অলপমান বহু নাৰ্ভাস তো অলপমান কমে ফলে ভিক্টৰ দাক লগ কৰিম বঢ়িয়াকে কথা পাতিম না কি কবি বিশ্ব দেই গাইস যাই ল আগে দেখছে গেলেন দে মুখ নেন দে যা এই গাইস দেখছে বিশ্ব কৈছিল ভিক্টৰ দা আছে জো ঘৰত দি যাই বেলে চাও থাৰ খান নাই মাৰুতি খান আছে মানে মানটো নাই আমি কি ভুল তো আমাৰ দুৰ ভুল তো দিমা এন্তে কি কয় আছে মোৰ মনটো ভাল লাগি গৈছিল এতিয়া আৰু বেয়া লাগছি তো গাইস আজি নবয়ে চাগে এইটো খৰ এইটো আমি আছো শৰাইঘাট ৰন স্মৃতি উদ্যানত মানে আজিকালি ভিতৰত কোনে বনা আজি ফাৰ্ষ্ট টাইমৰ কাৰণে সোমাই খুচু মানে ভিতৰত কি কিনো আছে গোটাই দখন বলক গাইছ বলক এতিয়া বঢ়িয়াকে ভিতৰত সোমাই আহিলো ও ভাই ভিউ চাই গাইছ আৰু এইপাৰে চাক নজাৰা ভিউ চাক গাইছ কি আল্টিমেট ভিউ মানে গাইছ আগতে আহি বনা আজি ফাৰ্ষ্ট টাইম আহিলো আৰু এই ওপৰত চাক আৰু এইপাৰে কিবা লেখা আছে আৰু এইপাৰে চাক ভিউটো বেছি ভাল লাগছে এই ৰৈতেই ব্ৰহ্মপুত্ৰ বেলেগ চাব লগা নাই গিতে মানে মূৰ্তিকে এতিয়া মই ভাবিছোঁ বহুত চাব লগা বস্তু আছে এটি নাই মেইন কথা গাইছ অতি বেলেগ কোনো নাই ছিংগল ল'ৰা মখা নাই চব মানে যোৰা মখা আহি যেগিলাখান মানে ৰিলেশ্যনশ্বিপত আছে সেইগিলাখান আহে মানে অতি অলপমান বহে ৰোমাঞ্চ কৰে আৰু মইতো ব্লগ বনাব আছোঁ চালা মই এই যে বাকী এইটোৱে হ'ল মেইন মন্দিৰটো গাইছ আৰু চাব পাৰা এই ভিউ চাওঁ এই গাইছ মেইন মন্দিৰ আৰু চাব পাৰা গণেশ মন্দিৰৰ পৰা বঢ়িয়াকে সেৱা কৰি বৰ্তমান আমি যাইছো ব্ৰহ্মপুত্ৰ পাৰত মানে গাইছ এনেকুৱা এটা ভিউ দেখছো না হোৱাকে নৰো দে গাইছ বাকী কি কবি হিমাংশু কি কবি মানে মোৰ ব্ৰহ্মপুত্ৰ পাৰত আহিলে এটা কথাই মনত পৰে কি টিচিত থাকাতে মানে আমিন গাঁৱত যি আছিলো ততি থাকাতে কম ব্ৰহ্মপুত্ৰত অহা নাছিলো দেই পাৰে ৰণৰ খেতি বাকী দাদা কেনে ৰণতি ভালেই মজা ন আপোনাৰ ঘৰ ইয়াতে ন ইয়াতে বাকী খেতি কেনে হৈছে খেতি ভালেই হৈছে কি খেতি হৈছে ইয়াত ৰহুন আলু পিঁয়াজ বেঙন তো এইপাৰে ৰেহুনৰ খেতি আৰু এইপাৰে বেঙনা বাকী ভিউটো ভাল লাগছে দাদা জাগাখিনি ভাল লাগছে খেতি কৰিছে না অলপ ভাল লাগছে এইবেগে বেঙনাৰ খেতি আছে চাব পাৰে বেঙনাৰ খেতি বাকী এইপাৰে শাক কি শাক দাদা এইটো ফটুৱা শাক ন আৰু এইপাৰে সৰু বিলাহীও আছে 300 টকা 400 টকা পাল্লা বিৰাট দাম বাকী এইপাৰে বিলাহী চাব পাৰে কি মস্ত বিলাহী দেখোন দাদা মস্ত মানে আৰু আছে তো ভাল বিলাহী আছে ডাঙৰ বিলাহী আসল ভাল মালটো আজি নাই তো বেঙনা শাক এই লোকেল খাসান নেদে একদম লোকেল বেঙনা লোকেল একদম না দাদা আৰু এইকেইটা খালি উপকাৰ আছে বেঙনা দিতে আৰু একদম খান নামৰা আৰু এইপাৰে মটন ন মটৰ তো এইপাৰে গোটাই খেতিয়ে গাইছ আনছো কি কৰিছা তই দেখা নাই নেকি এনে এইটো থপৰিত মানে মই পঢ়া চৰা নাই এনে চাকৰি পাম নেকি নাপাওঁ ভৱিষ্যতে গেলে মই কি কৰি খাম এইগিলা কৰি আছো ইয়াৰ কথা কোনোবাই শুনি যা এইপাৰে চাব পাৰে গোটাই যাব নেগিলাখান ভিউ কেনে লাগছে মাংস ভিউ ভালেই লাগছে কিন্তু এটা প্ৰব্লেম হ'ল আপিক নেনবি আৰু এইবাৰ টানি আপিৰে কথাত যদি ওলাই তোক মই শিল ললাম গাত অতি শিলো নাই বালা ললাম আৰু এই সুখতে মই এটা চাইৰ কবাত চুৰাইছ ব্ৰহ্মপুত্ৰ চাৰু হয় বালাৰে ভৰা ব্ৰহ্মপুত্ৰ চাৰিওফালে বালাৰে ভৰা চালা জীৱনটো ছিংগল থাকোতে যাব কেলা কাৱে নাই ব্ৰহ্মপুত্ৰ চাৰু হয় বালাই বালা বাবা ব্ৰহ্মপুত্ৰ চাৰু হয় বালাই বালা বাবা আমাৰ হিৰকে এই থপৰা আপি কিয় পাবা টানি মুকেই দিলি যা ঠিকে কৈছে যা এই থোপৰা সৰু চলি যা হাগে পাইনা গুটো আন পাই যা মোক যা আমাৰ এই পাগলাটোক চাচোন পুচিয়ে নাই সি ভাল নাটকে দেখুৱাইছে নাজানো দেই ঘণ্টা আৰু কি কৰি আছে গাইছ মাটি চাইছো কি মজা মাটি নহয় গেছিল বাগাত দিছ একবাৰ হিৰ বাগাত দি তো গাইছ দিছ ইজ এছাম
থুলতো অসম থুলকে নাই নেকি বাহিৰত অসমতে আছে নেকি কিবা কচোন কওঁ কি আমাৰ অসমৰ নিচিনা কোনো জেগা নাই অসমৰ নিচিনা হ'ব নোৱাৰে অসমত কি নাই চকুন আছে খেতি আছে হয় দে হয় ঠিক কথা হৈছে এইটো ঠিক কথা আছে এইটো মই হয় কমি এতিয়া অতি বালাত থাকলে তোক সেই মিয়াৰ বাচ্চা বুলি হ'ব গণেশ মন্দিৰ চালো পাৰ্ক চালো এইবাৰ ব্ৰহ্মপুত্ৰ চালো এইবাৰ আছো আমি পবিত্ৰ দৰগাহ মছজিদ এতিয়া ওপৰত যাওঁ গাইছ সেইকাৰণে আপে গাইছ দৌৰিব লাগিব এতিয়া বিশ্বৰ হিমাংশু নাহিলাক মানে দৌৰিবলৈ ভাগাৰ লাগছে নাহিলাক মই আছো দে একলা এইটোৱে হৈছে মছজিদ বঢ়িয়াকৈ ভিতৰৰ পৰা আহোঁ ভিতৰত মোবাইল চোবাইল নেনাও আৰু গাইছ আকৌ ভিতৰৰ পৰা আহোঁ চাব পাৰে গোটাই পাতে পাত পাহাৰৰ এইবাৰে জাগা চাওক ভিউ পইণ্ট এইটো হৈছে ভিউ পইণ্ট সেই গাইছ জাগা চাবি মই নকওঁ আৰু তহঁতে নিজে চাই থাক এইবাৰে ব্ৰহ্মপুত্ৰ পাহাৰ এইবাৰে জাগা কি জাগা গাইছ কি কম আৰু চকুন পাইছোঁ দেই গাইছ গাছ গোটেই পাহাৰখন গাছেৰে ভৰা আৰু চব পাত এইগিলাখান আৰু এইবাৰে এটা বঢ়িয়া ভিউ পইণ্ট মছজিদৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান আহি পেলাই এনেকুৱা এটা জেগাত ৰখছোঁ মানে গাইছ এনেকুৱা এটা জেগাত ৰখছোঁ একদম ভাল লগা জেগা সেইকাৰণে অলপমান ৰখছোঁ জেগাখিনিত তো চাব পাৰে তো এডাল গাছ বাকী এইফালে গোটেই একদম চকুন জেগা একদম মজা জেগা দে হাজোৰ ফালে আছে এনেকুৱা মজা জেগা আছে গাইছ কি জেগা হা বাকী এইফালে দে কোনোবাই কিবা কবি নেকি তই দেখোন বহি ললি নাযাওঁ মইতো ঘৰ পাতিম এইখিনি মোৰ মাটি এই নহয় এইখিনি মোৰ মাটি এইটো বিল্ডিং মই জানো যা আৰু তই কিবা কবি না কিবা মানে হ'ল কাৰণে ঘৰটো পালি ভাল হ'ব চশমা মাৰি পুৰা একদম চমকি চমকা কেনেকৈ ঘৰত যায় ই কেনে একা কিন্তু ঔটেঙা সুধিয়ে গাইছে আমাৰ এইছ কি আৰু মানে খুৰাক নকৰিলোঁ কিয় খুৰা টেঙা এটা দিয়া ঔটেঙা এটা দিব দিয়া দলে দিলে এনেকৈ ধলে দিছি এনেকৈ থৈছে ৰুইছোঁ মই এনেকৈ ট্ৰফি ধৰা নাছিল মই এনেকৈ ট্ৰফি লৈছোঁ এই খুটি মেমে এটা কথাই কওঁ যাই পেলাই কিন্তু খুন্দি খাম এইটো প্ৰায় 45 মিনিটমান ৰখিলোঁ আৰু হিৰকে কি কয় জানা তেতিয়াত বোলে সৌৰগুৰি মন্দিৰ আছে ততি যাব বোলে ই আজি পাণ্ডাই হৈছে নেকি গাইছ নাজানে দে ক'ব নোৱাৰিছোঁ আজি বিশ্বকো দাউৰি আছে মোকো দাউৰি আছে কি মই বাৰু পাণ্ডাই তই কি ফাইনেলি আমি আহি পালো সৰগুৰি মন্দিৰ আৰু পিছাৰে এইটো গেট চাব পাৰে এইটো মেইন গেট এতিয়া গাইছ ভিতৰত গেলে যাওঁ ৰ'ব যাই পেলাই গোটাই দেখাই আছো ভিউ গাইছ চাকে মন্দিৰটোৰ ভিউ মেইন ফুকঘৰ আৰু এইটো মেইন মন্দিৰ আৰু চাক মন্দিৰৰ পৰা আহি পেলাই বঢ়িয়াকৈ কালভাৰত বহি লৈছোঁ আৰু মন্দিৰত ইমান বেছি ভিডিঅ' নকৰিলোঁ আৰু সেৱাও কৰা নহ'ল যিহেতু গাইছ ঘূৰি ঘূৰি আছোঁ ইমান এটা ভাল নালাগে নিজৰে তো আজি আমাৰ মেইন টাৰ্গেট আছিল ভিক্টৰ দাহঁতৰ ঘৰত যায় ভিডিঅ' বনোৱা কিন্তু মানে ভিক্টৰ দা ঘৰত যিহেতু নাই সেইকাৰণে গাইছ আমি হাজোৰ যিখিনিতে চাব লগা জেগা আছে গোটেইখিনি আমি দেখালোঁ তো আজিৰ দিনটো এনেকৈ গ'ল আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি দিম লগ পোৱা আৰু এটা সুন্দৰ ভিডিঅ' আজিলৈ বাই বাই খুব গাইছ আৰু গাইছ নেক্সট টাইম আমি ট্ৰাই কৰিম ভিক্টৰ দাহঁতৰ ঘৰত আহা তো আজি আৰু ইনামেই দে